Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজি হ'ব এটা কুইজ সেশন। এইটো হৈ গ'ল আমাৰ কুইজ নম্বৰ 4. Let us begin. ঠিক আছে। First question. Two rectangles are joined together to form a single area. দুটা rectangle join কৰি পেলাই এটা single large area বনোৱা হৈছে। আৰু দুটা rectangle overlap নকৰে। Overlapৰ meaning হৈছে এটাৰ ওপৰত এটা নাই। ঠিক আছে, but side by side আছে। The first rectangle has a side length of 6 meters and 7 meters. ঠিক আছে, তেনেহ'লে আমি ফিগাৰ চাই পেলাই প্ৰথমতে চাব লাগিব কোনটো ৰেক্টেংগুলাৰ কথা কৈ আছে 6 মিটাৰ্ছ আৰু 7 মিটাৰ্ছ। তো এইটো হৈছে 6 মিটাৰ আৰু এইটো হৈছে 7 মিটাৰ। তাৰ মানে আমি এনেকৈ কৈছে এটা ষ্ট্ৰেইট লাইন ড্ৰ কৰি দিওঁ, তাৰমানে আমাৰ তাত আহি গ'ল এটা ৰেক্টেংগল। তো এই ৰেক্টেংগুলৰ এৰিয়া A1 কি হৈ যাব? চিম্পলি 7 মিটাৰ আৰু 6 মিটাৰক মাল্টিপ্লাই কৰিলে হৈ গ'ল। তো 7 মিটাৰ আৰু 6 মিটাৰ মানে 7 টাইমছ 6 হৈ গ'ল আমাৰ 42 মিটাৰ। মিটাৰ মাল্টিপ্লাই হৈ গ'লে আমাক দিব স্কুৱেৰ মিটাৰ্ছ। তাৰমানে এই ৰেক্টেংগলটো এৰিয়া হৈ গ'ল 42 স্কুৱেৰ মিটাৰ্ছ। আৰু ছেকেণ্ড ৰেক্টেংগলটো যদি চাওঁ তাৰ ছাইড দি আছে 3 মিটাৰ 4 মিটাৰ। এইটো হৈ গৈছে 3 আৰু এইটো হৈ গৈছে 4। তো তাৰমানে ইয়াৰ এৰিয়া এইটো কিমান হৈ যাব? দুইটাক মাল্টিপ্লাই কৰিলে হ'ল 3 টাইমছ 4 হৈ গ'ল আমাৰ 12 আৰু ইউনিট হৈ যাব আমাৰ স্কুৱেৰ মিটাৰ্ছ 12 স্কুৱেৰ মিটাৰ্ছ। আমাক সুধিছে কম্বাইন এৰিয়া। তো আমি কি কৰিব লাগিব? 42 এড কৰি দিব লাগিব 12ৰ লগত। চ' 2 + 2 4 4 + 1 5। তো তাৰমানে আমাৰ কম্বাইন এৰিয়া আহিব 54 স্কুৱেৰ মিটাৰ্ছ। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। Rani decides to cover her entire desk with chocolate bars. তো ৰাণী কি কৰিছে? তাইৰ গোটেই ডেস্কটো চকলেট বাৰেৰে কভাৰ কৰিছে। তাৰ ডেস্ক হৈছে 1 মিটাৰ লং এণ্ড 30 চেণ্টিমিটাৰ ৱাইড। তাৰ ডেস্কটো 1 চেণ্টিমিটাৰ দীঘল হয় আৰু 30 চেণ্টিমিটাৰ ৱাইড হয়, তাৰমানে বহল 30 চেণ্টিমিটাৰ হয়। যদি ইচ চকলেট বাৰ হৈছে 10 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ ৱাইড আৰু কষ্ট 20 ৰুপিজ আৰু এটা বাৰৰ দাম 20 ৰুপিজ হয়, হাউ মাছ উইল ইট কষ্ট ৰাণী টু কভাৰ হাৰ এণ্টায়াৰ ডেস্ক উইথ চকলেট বাৰ? অলপ দীঘলীয়া প্ৰব্লেম হয়, তো এইটো আমি ষ্টেপ বাই ষ্টেপ শিকিবলৈ চেষ্টা কৰিম। তো কুৱেশ্যনটো আকৌ এবাৰ আমি ষ্টাৰ্ট কৰোঁ। ৰাণী ডিচাইডছ টু কভাৰ হাৰ এণ্টায়াৰ ডেস্ক উইথ চকলেট বাৰ। তো তাৰমানে ৰাণীৰ যোনটো ডেস্ক মানে পঢ়া ডেস্কটো হৈ গ'ল, সেইটো এটা ৰেক্টেংগুলাৰ শ্বেপত দিয়া আছে। ঠিক আছে, এই ৰেক্টেংগুলাৰ শ্বেপটোৰ ডাইমেনশ্যন দিয়া আছে 1 মিটাৰ লং আৰু 30 চেণ্টিমিটাৰ ৱাইড। তাৰমানে ইয়াৰ লেংথটো হৈছে 1 মিটাৰ আৰু ইয়াৰ যোনটো বহলটো হৈছে, এই বহলটো হৈছে 30 চেণ্টিমিটাৰ। ঠিক আছে, আৰু তাই কি কৰিব বিচাৰিছে? তাই গোটেই ডেস্কত তাই চকলেট বাৰ দি এনেকুৱা চকলেট বাৰ থাকিব। চকলেট বাৰ দি তাই মানে কি কৰিব বিচাৰিছে? কভাৰ কৰিব বিচাৰিছে গোটেই ডেস্কখন, এণ্টায়াৰ ডেস্ক। এতিয়া চকলেট বাৰৰ ডাইমেনশ্যনটো দিয়া আছে। যদি আমি চকলেট বাৰটো চাওঁ, এই চকলেট বাৰটোৰ লেংথ হৈছে 10 চেণ্টিমিটাৰ। 10 চেণ্টিমিটাৰ ইয়াৰ লেংথ হৈছে আৰু এই যোনটো উইথ হৈছে, যোনটো ইয়াৰ বহলটো হৈছে, সেইটো হৈছে 5 চেণ্টিমিটাৰ। ঠিক আছে, অলপ আমি ছাইডত ভালকৈ আঁকি লওঁ। তো এইটো হৈ গৈছে আমাৰ চকলেট বাৰ। তো এই চকলেট বাৰ, ঠিক আছে, BAR বুলি লিখিছোঁ। তো ইয়াৰ লেংথ দিছে 10 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰ দীঘল হয় আৰু ইয়াৰ বহলটো হৈছে 5 চেণ্টিমিটাৰ। ঠিক আছে, আৰু কৈছে এটা বাৰৰ দাম হৈছে 20 টকা, 20 ৰুপিজ। ফাইন। এতিয়া আমাক সুধিছে হাউ মাছ উইল ইট কষ্ট ৰাণী টু কভাৰ হাৰ এণ্টায়াৰ ডেস্ক। তো কিমান টকা লাগিব গোটেই ডেস্কত যিমানখিনি চকলেট বাৰ হ'ব? প্ৰথমতে সেইটো কেলকুলেট কৰিবলৈ কেইটা চকলেট বাৰ তাই ইয়াতে ফিল কৰিব পাৰিব। তাৰপিছত যিমানটো আহিব সেইটোক আমি 20 ৰুপিজৰে মাল্টিপ্লাই কৰি দিম, তেতিয়া আমি টোটেল প্ৰাইচটো পাই যাম। ঠিক আছে, তো এইটোৰ কাৰণে আমাৰ প্ৰথমতে ডেস্কৰ এৰিয়াটো ওলাব লাগিব। তো আমি জানো ডেস্কৰ এৰিয়া ওলাবৰ কাৰণে কি কৰিম? ইয়াৰ যোনটো লেংথ আৰু ইয়াৰ যোনটো উইথ আছে সেইটো মাল্টিপ্লাই কৰি দিলে হৈ যায়। বাট এটা প্ৰব্লেম আছে, ইয়াতে লেংথ মিটাৰত দিছে, ৱেইটটো চেণ্টিমিটাৰত দিছে। বাট আমি কি কৰিব লাগিব? এই মিটাৰটোক চেণ্টিমিটাৰলৈ লৈ যাব লাগিব। তো আমি জানো যে 1 মিটাৰত আমাৰ কিমান থাকে? 100 চেণ্টিমিটাৰ। এই বস্তুটো মনত ৰাখিব লাগিব যে 1 মিটাৰত আমাৰ থাকে 100 চেণ্টিমিটাৰ। তো আমি 1 মিটাৰ ইউজ নকৰোঁ, 1 মিটাৰৰ জেগাত আমি চিম্পলি 100 চেণ্টিমিটাৰ ক'ম। কথাটো এক্সেক্টলি ছেইম টু ছেইম হয়। বাট এইটো কৰিলে কি হ'ব? ডেস্কৰ এৰিয়াটো ওলোৱাত ইজি হৈ যাব। তো আমি ক'ম এৰিয়া অফ ডেস্ক। তো এৰিয়া অফ ডেস্ক হৈ যাব, এইটোক আমি নাম দি দিওঁ কেপিটেল A1 ইকুৱেলছ টু হৈ যাব ইয়াৰ লেংথ হৈ গ'ল 100 চেণ্টিমিটাৰ আৰু মাল্টিপ্লাই কৰিম ইয়াৰ উইথৰ লগত যোনটো হৈছে 30 চেণ্টিমিটাৰ। ঠিক আছে, তো 100 মাল্টিপ্লাই টু 30 আমাৰ কি হ'ব? 3000 হৈ যাব, 3000 স্কুৱেৰ চেণ্টিমিটাৰ। ফাইন, ঠিক আছে। তো এইখিনি আমি পাই গ'লোঁ এৰিয়া, গোটেই ডেস্কৰ এৰিয়া পাই গ'লোঁ। নেক্সট আমি আহি যাওঁ এতিয়া চকলেট বাৰৰ এৰিয়াটো কিমান হ'ব? এৰিয়া অফ 1 চকলেট বাৰ, 1 চকলেট বাৰ। তো এইটোক আমি এইটো নাম দিওঁ। তো এইটো কি হৈ যাব? তো ইয়াৰ লেংথটো লাগিব যোনটো হৈছে 10 চেণ্টিমিটাৰ
মাল্টিপ্লাই টু তাৰ উইথ যোনটো হৈছে 5 চেণ্টিমিটাৰ তো 10 মাল্টিপ্লাই টু 5 হৈ গ'ল 50 তো আমি পাইছোঁ যে এটা চকলেট বাৰৰ এৰিয়া হৈছে 50 স্কুৱেৰ চেণ্টিমিটাৰ ঠিক আছে এতিয়া আমাক নেক্সট কুৱেশ্যনটো সুধিছে হাউ এইটো প্ৰথমতে দিছিলে ৰাণী ডিচাইডছ টু কভাৰ হাৰ এণ্টায়াৰ ডেস্ক উইথ চকলেট বাৰ্ছ গোটেই ডেস্কটো তাই চকলেট বাৰ ভৰাব বিচাৰিছে তো টোটেল কিমান চকলেট বাৰ হ'ব এইটো এটা ডিভিজনৰ প্ৰব্লেম হৈ যাব তো ইয়াতে আমি ক'ম যে টোটেল চকলেট বাৰ কেইটা লাগিব টোটেল চকলেট বাৰ ওলাবলৈ কাৰণে আমি কি কৰিব লাগিব ডাঙৰ এৰিয়াটো ল'ব লাগিব আৰু তাৰ লগত আমি ডিভাইড কৰি দিব লাগিব সৰু এৰিয়াটো এইটো তো আমি যদি ডিভাইড কৰি দিওঁ তেতিয়া আমি টোটেল নাম্বাৰ অফ চকলেট বাৰটো পাই যাম তাৰ মানে 3000ক ডিভাইড কৰিব লাগিব 50ৰে এতিয়া 3000 ডিভাইড বাই 50 কিমান হয় এইটো এটা ভেৰি চিম্পল প্ৰব্লেম হয় আমি 3000 টো নিউমাৰেটৰত লিখি ল'লোঁ আৰু 50 টো ডিনমিনেটৰত লিখি ল'লোঁ তো এটা 0 আৰু এটা 0 ইজিলি কেনচেল হৈ গ'ল তো এইটো চিম্প্লিফাই হৈ গ'ল এতিয়া কি হৈ গ'ল 300 ডিভাইডেড বাই 5 এতিয়া 300ক 5ৰে কেনেকৈ ডিভাইড 5 6 যা 30 আৰু এটা 0 কাৰণে 0 থাকি গ'ল তো 60 হৈ যাব আমাৰ আনচাৰ তাৰমানে টোটেল আমাৰ 60 চকলেট বাৰ্ছ আছে 60টা চকলেট বাৰ্ছ আছে বাট কুৱেশ্যনটোত কি সুধিছে হোৱাট উইল ইট কষ্ট তাৰমানে টোটেল দামটো সুধিছে গোটেইকেইটা চকলেট বাৰৰ কিমান দাম এটা চকলেট বাৰৰ 20 হয় তো আমি ক'ম যে প্ৰাইচ অফ 1 চকলেট বাৰ হৈছে আমাৰ 20 ৰুপিজ ঠিক আছে তেনেহ'লে প্ৰাইচ অফ আমি পাইছোঁ যে টোটেল চকলেট বাৰ কেইটা আছে আমাৰ তাত 60টা চকলেট বাৰ আছে তো প্ৰাইচ অফ 60 বাৰ্ছ কিমান হৈ যাব আমি চিম্পলি কি কৰিম 20 ৰুপিজ এটাৰ দাম হয় এইটোক মাল্টিপ্লাই কৰি দিম 60 লগত তেনেহ'লে আমাৰ কিমান আহি যাব টোটেল ৰুপিজটো আহি যাব দুটা 0 কাৰণে আহি গ'ল দুটা 0 2 আৰু 6 হৈ গ'ল আমাৰ 12 তাৰমানে টোটেল প্ৰাইচ হ'ব 1200 টকা তো তাৰমানে হাউ মাছ ইট উইল কষ্ট আমি ক'ম টোটেল 1200 টকা তো ইয়াতে আমি এণ্ট্ৰি কৰিম 1200 ৰুপিজ ঠিক আছে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ The figure below shows a large rectangle with a small rectangle cut out. এটা ডাঙৰ rectangle দিছে সেই rectangleটোৰ পৰা এটা সৰু rectangle এটা কাটি উলিয়াই দিছে What is the area of the figure? ঠিক আছে তো প্ৰথমতে আমি এটা কাম কৰিম এইটো জইন কৰি দিওঁ এনেকা তো আমাৰ ক্যালকুলেশন ইজি হ'ব এই যোনটো rectangle আছে এই rectangleটো এৰিয়া ওলাব লাগে তো এই rectangle নহয় একচুয়ালি এইটো এটা স্কয়াৰ হয় একচুয়ালি স্কয়াৰ এটা rectangle হয় এটা ধৰণৰ ঠিক আছে তো স্কয়াৰক আমি rectangle বুলি ক'ব পাৰো বাট সব rectangle আমি স্কয়াৰ ক'ব নোৱাৰো তো ইয়াতে 7 দিছে ইয়াৰ লেংথ আৰু ইয়াৰ হাইটটো দিছে 7 তো তাৰমানে যোনটো আমাৰ ডাঙৰ এৰিয়া হৈ গ'ল তো ডাঙৰ এৰিয়া বিগ লিখি দিছো ইয়াতে ঠিক আছে বিগ এৰিয়াটো কি হৈ যাব 7 মাল্টিপ্লাইড টু 7 তো এইটো হৈ গ'ল আমাৰ 7 7 যা 49 ঠিক আছে তাৰপিছত এতিয়া এই সৰু rectangle যোনটো চাওঁ যদি এইটো হৈছে এটা ধৰণৰ স্কয়াৰ বিকজ গোটেইকেইটা চাই কি হয় 3 3 3 তো এইটো অবভিয়াছলি 3 এ হৈ যাব তো আমাৰ যোনটো স্মল rectangle টো হৈছে যোনটো হৈছে এটা স্কয়াৰ তো 3 মাল্টিপ্লাইড টু 3 তো এইটো হৈ গ'ল আমাৰ 9 বাট আমাক কি কৈছে এই ব্লু কালাৰৰ যোনটো ৰিজনটো হয় হেইটো এৰিয়াহে ওলাব দিছে তো আমি কম যে এ ব্লু মানে হৈছে যোনটো ব্লু কালাৰৰ ৰিজন তো আমি এ বিগটো ল'ম যোনটো ডাঙৰ এৰিয়া হৈ গ'ল তাৰ পৰা আমি মাইনাস কৰি দিম সৰু ৰিজনটো যোনটো আমি কাটি উলিয়াই দিলো তাৰ মানে 49 মাইনাস 9 কৰিলে আমাৰ ওলাই আহিব তো এইটো হৈছে আমাৰ 40 তো তাৰ মানে আমাৰ এৰিয়া হ'ব 40 স্কয়াৰ ইউনিটস Okay, next question. A rectangular football field has an area of 10,800 square meter. তো এটা rectangle দিছে এই rectangle to total area to দিয়া আছে total area কৈছে 10,800 square meters ঠিক আছে ফাইন আৰু কৈছে ইয়াৰ length to হৈছে 120 meter তেনেহলে এই width to কিমান হ'ব তো আমি জানো area formula কি হৈছে area formula হৈছে length multiplied to width area দিছে 10,800 length to দিয়া আছে 120 এইটো সব মিটাৰছত আছে কোনো প্ৰবলেম নাই স্কয়াৰ মিটাৰছ কোনো প্ৰবলেম নাই তো মাল্টিপ্লাই টু উইথ আমি নেজানো এতিয়া 120 কাৰ লগত মাল্টিপ্লাই কৰিম such that 10,800 আহে তো কাৰ লগত মাল্টিপ্লাই কৰিম হেতু মাল্টিপ্লাই টু উলিয়াব কাৰ লগত মাল্টিপ্লিকেশন কৰিম হেতু কাৰণে আমি কি কৰিম 10,800 লম আৰু এটুক আমি 120 লগত ডিভাইড কৰি দিব লাগিব ঠিক আছে এতিয়া 120 আমি কাৰ লগত মাল্টিপ্লাই কৰিম ঠিক আছে এটা 108 আছে obviously 108 আমি লব নোৱাৰো এটো 120 কৈ সৰু হয় তো আমি 1080 লব লাগিব তো এতিয়া আমি যদি 9 এৰে মাল্টিপ্লাই কৰি দিও ৰাইট এটো 0 হৈ গল তাৰ পিছত 9 2 18 1 কেৰি 9 1 9 10 1080 তাৰ মানে
এইটো হৈ গ'ল 0 এই 0টো তলত আহি গ'ল তো এই 0টোৰ কাৰণে আমি আৰু এটা 0 দিব লাগিব ঠিক আছে তো আমি ফাইনেলি ক'লো যে আমাৰ যোনটো weight হ'ব সেইটো হৈ যাব 90 তাৰমানে 120 যদি 90 লগত মাল্টিপ্লাই কৰোঁ 10,800 পাম তো আমাৰ ইয়াতে weight হৈ যাব 90 meters ওকে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ ইয়াতে এটা ফিগাৰ দিছে The figure below is made of two rectangles. দুটা rectangle use কৰি পেলাই এই ফিগাৰটো বনোৱা হৈছে এটা T shape দি আছে তো ইয়াৰ এৰিয়া কি হ'ব what is the area of the figure very simple question আমি প্ৰথমতে কি কৰিম দুটা rectangle বনাই ললো তো ওপৰৰ rectangleটো এৰিয়া কি হ'ব 3 মিটাৰ 1 মিটাৰ মাল্টিপ্লাই কৰিলে হৈ গ'ল সেইটো 3 স্কয়াৰ মিটাৰছ হৈ যাব তাৰপিছত নেক্সট এই rectangle-ৰ যোনটো লেংথ হৈছে 4 মিটাৰ আৰু ইয়াৰ weight হৈছে 1 মিটাৰ সো 4 মাল্টিপ্লাই টু 1 হৈ যাব 4 তো আমি কম 4 স্কয়াৰ মিটাৰছ এটা টোটালটো লাগে টোটালৰ কাৰণে কি 3 + 4 কৰিলে হ'ল সো 3 + 4 হৈ যাব আমাৰ ইকুৱেলছ টু 7 স্কয়াৰ মিটাৰছ তো আমি ইয়াতে লিখিম যে এইটো হৈছে আমাৰ 7 স্কয়াৰ মিটাৰছ ওকে তো এইটো আছিল আমাৰ আজিৰ সেশনটো সো কুইজ নম্বৰ 4 তো আই হোপ বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল এৰিয়া কেনেকৈ ক্যালকুলেট কৰে সো আজিৰ সেশনটো এইখিনিতে সমাপ্ত কৰিলো সি ইন দা নেক্সট সেশন থ্যাংক ইউ